এটা কথা আপোনালোকে খাটাং থাকক যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং আৰু এটা কথাও খাটাং থাকক যে আমি যেহেতু অকল এখন সিটত খেলিছিলোঁ জিকিছিলোঁ গতিকে এইবাৰ আমি এখনতকৈ বেছি জিকিমেই অকলেই খেলোঁ বা বেলেগকৈ খেলোঁ গতিকে আমাৰ লোকচান একো হ'বলগীয়া এইবাৰ ইলেকশ্যনত নাই তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয় আমি 126টাতে কেণ্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে স্যাক্ৰিফাইস কৰি আহি আছোঁ আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হ'লো 2021 চনৰ উপনিৰ্বাচন থাউৰাৰ মৰিয়নি তাতো বিশ্বাসঘাতকতাৰ বলি হ'লো ৰাইজৰ দল 2024 চনৰ আপোনাৰ এমপি ইলেকশ্যন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লো 2025 চনৰ উপনিৰ্বাচন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লো বিহালী বা বঙাইগাঁও এই ইলেকশ্যনতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লো তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছোঁ যে নাই আমি একলগ হ'বই লাগিব এতুক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়াহ'লে তেওঁৰ গাত আচলতে বিজেপিৰ বীজাণুটো সোমাই আছে বিজেপিৰ বীজাণু সাম্প্ৰদায়িকতাৰ বীজাণু বিজেপিক জিকুৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ মই কাৰোৰ বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই এবাৰ আমি একলগ হ'বই লাগিব নহলে আকৌ বিজেপি আহিব গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা এটো নহলে আমি মৰি গলো দেশ মৰি যাব জাতি মৰি যাব জনগণ মৰি যাব মূল্য বৃদ্ধিৰ কাৰণে মানুহ আৰু থাকিব নোৱাৰিব কোনোবাই 60 দিনৰ সময়সীমা দিছো মানে আমাৰ মাজত যোনে কাজিয়া লগাব খোজে তেওঁলোকে কৈ দিয়ে যে অখিল গগৈ আমুকটো শৰ্ত দিছে অখিল গগৈ এনেকুৱা সময়সীমা দিছে মই কি কৈছো যদি 2026 চনত নিৰ্বাচনত হসাকে জিকিব লাগে অহা দুমাহৰ ভিতৰত আমাৰ ক্যান্ডিডেট বিলাক কোনে ক'ত খেলিব তাৰ তালিকাখন তৈয়াৰ হ'ব লাগে এটো কোনো শৰ্তই নহয় এটো কোনো সময়সীমাই নহয় এটো মোৰ বিনম্ৰ আহ্বান যে এটো কৰিলেহে আমি জিকিব পাৰিম কিন্তু হেতুক মানে আমাৰ মাজত কাজিয়া লগাবৰ কাৰণে কি কৰে আমাৰ সময়সীমা আমাৰ শৰ্ত এনেকে বুলি নিউজ কৰি দিয়ে হা এটো একদম জুনে এটো নিউজ কৰে নহয় সময়সীমা শৰ্ত যেটো দিয়াই নাই মই হেতু বুলি নিউজ কৰি দিয়ে তাৰ অৰ্থটো হ'ল যে আমাৰ মাজত কাজিয়া লগাবলৈ কৈছে সৰকাৰি পক্ষৰ হৈ আমাৰ লগত কাজিয়া লগাব কৈছে আৰু কিবা আছে যদি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক স্বৈৰতান্ত্ৰিক মানুহ এজনক ফেসিবাদী আৰু সাম্প্ৰদায়িক মানুহ এজনক আমি যদি প্ৰতিৰোধ কৰিবৰ কাৰণে বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰো তেতিয়াহ'লে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই সেইকাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছো অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে এবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে আমি অনুৰোধ কৰিছো দেই এটো সিস্টেমটো ডেফিনেটলি অল পাৰ্টি ঠিক কৰিব আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিসত নহলে বা কাৰোবাৰ ঘৰত কোনোবা দিন ভূপেন বৰাৰ ঘৰত কোনোবা দিন অখিল গগৈ ঘৰত কোনোবা দিন লুৰিণ জ্যোতিৰ ঘৰত কোনোবা দিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত কোনোবা দিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত কোনোবা দিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে মই এটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছো নাম্বাৰ 1 নাম্বাৰ 2 আমি এতিয়া পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহ মানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে যেনেকে ধৰক এতিয়া কংগ্ৰেছে সুতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰাম লৈছে হেতু অকল কংগ্ৰেছ দল নগৈ আমি সুতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰাম দে মই উদাহৰণটো হে দিছো তেনেকে আমি আগবাঢ়িলেহে আমি 2026 ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম মানুহৰ মাজত বিষ্ঠা আৰু আস্থাটো
আমি গঢ় দিব পাৰিম। আৰু তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব সেইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত। সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম দলকেইটাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ কৰিব লাগে। মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে 2 মাহতকৈ বেছি সময় ল'ব নালাগে। ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়ি যাওঁ। মই এই 3টা কথা ক'বৰ কাৰণে মই ৰিপিট কৰি দিওঁ, দোহাৰি দিওঁ যাতে ভুলভাৱে প্ৰচাৰটো নাযায় যে আমাৰ ৰাইজৰ দলৰ আবেদন হ'ল অতি সোনকালে এদিন 2 দিন 3 দিন 7 দিনৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বৈঠক সকলো পাৰ্টিক লৈ আমাৰ হ'ব লাগে আৰু এইটো প্ৰচাৰৰ পৰা অকমান আঁতৰত ৰাখিব লাগে। 2 নম্বৰ আমি পৃথকে অভিযান চলোৱা বা মানুহৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে আমি বিৰোধী ঐক্যমঞ্চ হিচাপে ঐক্যবদ্ধভাৱে আমাৰ অভিযানবিলাক আৰম্ভ কৰিব লাগে। ৰাজ্যৰ মাজলৈ যোৱা 2026ৰ অভিযান। আৰু তৃতীয় বস্তুটো হ'ল যে আমি অহা 2 মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত এই 2 মাহৰ ভিতৰত আমাৰ কোন দলে ক'ত নিৰ্বাচন খেলিব তাৰ তালিকা আমি সম্পূৰ্ণ কৰিব লাগে যাতে আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট সময় লাভ কৰিব পাৰোঁ। এই 3টা বিনম্ৰ আহ্বান জনাবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিলোঁ। মই আপোনালোকক সকলোকে আকৌ এবাৰ দোহাৰি দিওঁ যে 2026ৰ নিৰ্বাচনটো আমি সংগঠন বৃদ্ধিৰ নিৰ্বাচন হিচাপে নলৈ 2026ৰ নিৰ্বাচনটো গণতন্ত্ৰ বচোৱাৰ নিৰ্বাচন হিচাপে সাম্প্ৰদায়িক আৰু ফেচিবাদক বিদায় দিয়াৰ নিৰ্বাচন হিচাপে আমি সকলোৱে ঐক্যবদ্ধ হ'বলৈ সংকল্প ল'ব লাগে। এটা সাধাৰণ সত্য যে বিৰোধী বিভক্ত হ'লে চৰকাৰী পক্ষ জিকে আৰু বিৰোধী ঐক্যবদ্ধ হ'লে চৰকাৰী পক্ষ পৰাজিত হয়। এই সত্যটোক আমি সকলোৱে উপলব্ধি কৰিব লাগে। একেবাৰে সাধাৰণ আৰু সহজ সত্য এটা। আৰু ইয়াক লৈ কোনেও টেঙৰামি কোনেও বেছি চতুৰালি কোনেও বেছি এইটোক লৈ খেলিব নালাগে। আমি সকলোৱে মিলি আহক এবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হওঁ। এই কথাকেইটা ক'বৰ কাৰণে মই আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু মই আশা কৰোঁ যে সকলো দলে মোৰ এই যিকেইটা আহ্বান এই আহ্বানটোক কোনো পধ্যে যাতে বেলেগ ধৰণে নলয়। একদম মুকলি মন লৈ দলৰ সকলোৰে লগত কথা পাতি দলৰ তৃণমূল পৰ্যায়ৰ আমাৰ কৰ্মীবিলাকৰ দাবী অনুসৰি আমাৰ দলৰ সকলোৰে সহমতৰ ভিত্তিত এই সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে আজিৰ দিনটোৰ পৰাই আমি একলগ হ'বৰ কাৰণে কথাবিলাক আৰম্ভ কৰিব লাগে বুলি আহ্বান জনাইছোঁ। এটি বিনম্ৰ আবেদন আছে, সেই আবেদনটি জনাবৰ কাৰণে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ। দিল্লীৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱেই হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছোঁ, মই দোহাৰিছোঁ যে দিল্লী নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি
ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকোঁ। এতিয়াও আমি দেখিছোঁ দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল। কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে। এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ। আচল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছোঁ সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই। আমি কৈ আছোঁ যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ। আমি কৈ আছোঁ যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে। আমি কৈ আছোঁ যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে, ছ'চিয়েল ফেব্ৰিকটো ভাঙি পেলালে। আমি কৈ আছোঁ যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু। আমি কৈ আছোঁ যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে। আমি কৈ আছোঁ যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া। কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছোঁ, আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই। এতিয়াও আমাৰ মাজত অহংকাৰ আছে। এতিয়াও আমাৰ মাজত কি কৰিছোঁ, এটা বস্তু চাইছোঁ যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতহে আমি লাগি আছোঁ। সেইকাৰণে 2026 নিৰ্বাচনটো অসমৰ 2026 নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰিম নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰিম, এইটোৱে হ'ল নিৰ্বাচন 2026 নিৰ্বাচনটো। এতিয়া যদি কংগ্ৰেছে বেলেগকৈ খেলে, কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব। ৰাইজৰ দলে যদি বেলেগকৈ খেলে তেতিয়াহ'লে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব, সংগঠন বাঢ়িব। কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব, কিন্তু কোনোপধ্যে দেশৰ জনতা নাবাচে, দেশৰ গণতন্ত্ৰ নাবাচে, দেশৰ সংবিধান নাবাচে। সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত, হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব। আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে। বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে। সেই দানৱীয় শক্তিক যদি সঁচাকৈ নিৰ্মূল কৰা নাযায়, এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকোঁ, যিটো যোৱাবাৰৰ উপনিৰ্বাচনত 2025 উপনিৰ্বাচনত যিটো ভুল কৰিলে, 5টা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰোঁ। গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম, নিজৰ দলীয় স্বাৰ্থ ঊৰ্ধত নে দেশৰ স্বাৰ্থ ঊৰ্ধত, 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন।